আজি মোৰ ভিডিঅ'ত ভাৰতীয় পতাকাৰ লগত সুষম আহাৰ বা বেলেঞ্চ ডায়েটৰ কি সম্বন্ধ আছে সেইটো দেখা পাব। ইয়াত কিছুমান কাম আছে। চাওক, আমাৰ দৈনিক খাদ্য বস্তুবিলাকত কি থাকিব লাগে। আমি প্ৰধান মূল খাদ্য কি খাওঁ? দৈনিক ভাত বা ৰুটি খাওঁ। গতিকে ভাতবোৰ আমাৰ কি ৰং হয়? বগা হয়। আমাৰ দৈনিক খোৱা বাচনখিনিত এই বগা বস্তুখিনি উপলব্ধ হ'ব লাগিব। দৈনিক এই বগা বস্তুখিনি আমাৰ থাকিব লাগিব। কি কি আছে এইখিনি আমি খোৱা খাদ্য বস্তুখিনি, এই বগা বস্তুখিনি আমাৰ দৈনিক থাকিব লাগিব। এই বগা বস্তুখিনি চাওক, গাখীৰ, কণী, তাৰপাছত ভাত, ৰুটি, এইবোৰ আমাৰ এই বগা বস্তুখিনি আমাৰ প্ৰধান খাদ্য হিচাপে আমি খাব লাগিব, দৈনিক আমাৰ থাকিব লাগিব। তাৰপাছত আহিলে আমাৰ হালধীয়া ৰঙৰ খাদ্য বস্তু। হালধীয়া ৰঙৰ খাদ্য বস্তুত আমাৰ কি আহিলে? চাওক, আমাৰ দৈনিক হালধীয়া খাদ্য বস্তুত গাজৰ আছে, কমলা আছে, ৰঙালাও আছে, এনেকুৱা ধৰণৰ খাদ্য বস্তু দৈনিক আমাৰ খাদ্য প্লেটখনত এই কমলা ৰঙৰ খাদ্য বস্তু থাকিব লাগিব। তাৰ পাছত আহিলে আমি দৈনিক খোৱা বস্তুখিনিত আমাৰ এই সেউজীয়া খাদ্য বস্তুবোৰ থাকিব লাগিব। আপোনালোকে মন কৰিব যে আজি যে মই ৰান্ধিলোঁ, মোৰ ৰন্ধাৰ পিছত মোৰ খাদ্য বস্তুত এই আটাইকেইটা বস্তু আহিছে নে নাই? আমাৰ ল'ৰা ছোৱালীয়ে আজি দিনটোৰ ভিতৰত এই আটাইকেইটা বস্তু পাইছে নে নাই আপোনালোকে মন কৰিব। যদি এবিধ হ'লেও বস্তু পায়, তেতিয়াহ'লে আপোনাৰ খাদ্যটো কি হ'ব? বেলেঞ্চ বা সমতুল হ'ব। গতিকে আমি খোৱা খাদ্য বস্তুবিলাকৰ আমি এই তিনিটা ৰঙৰ খাদ্য বস্তুবিলাক উপলব্ধ হ'ব লাগিব। তাৰ উপৰিও আমাৰ পতাকাখনত কি আছে? মাজত আছে চক্ৰটো। ইয়াৰ চক্ৰটোৱে কি বুজাইছে? তেলক বুজাইছে। আমি কেতিয়াও তেল নিদিয়াকৈ আমি কেতিয়াও খাদ্য নাখাওঁ। আমি বয়সস্থ মানুহে তেলৰ পৰিমাণ কম খাব লাগে, কিন্তু সৰু ল'ৰা ছোৱালীৰ খাদ্য বস্তুত তেল বহুত জৰুৰী। ইয়াৰ চক্ৰটোৱে এইটো বুজাইছে যে সৰু ল'ৰা ছোৱালীৰ খাদ্য বস্তুত আমাৰ দৈনিক খাদ্য বস্তুত আমাৰ তেল থাকিব লাগিব। সেইটোকে এই চক্ৰটোৱে বুজাইছে। আৰু দীঘল লাঠিডাল যিটো ব্লু কালাৰ দেখাইছে, এই ব্লু কালাৰ লাঠিডালে আমাক পানী বুজাইছে। কাৰণ আমি পানী নাখালেও আমাৰ নহ'ব, আমি দৈনিক 8ৰ পৰা 10 গিলাচ পানী খাব লাগিব। সেইটো কাৰণে এই লাঠিডালে কি বুজাইছে? পানী বুজাইছে। গতিকে আপোনালোকে চবেই মনত ৰাখিব, এই ফ্লেগখনৰ জৰিয়তে আপোনালোকে চাব যে আমাৰ ল'ৰা ছোৱালীবিলাকৰ খাদ্যত এই আটাইকেইটা বস্তু আহিছে নে নাই। এইটো যেতিয়া আমাৰ খাদ্য বস্তুত এই আটাইকেইটা বস্তু থাকিব, তেতিয়া তাক বেলেঞ্চ ডায়েট বুলি কয়। আপোনালোকে চবেই শুনা পায়, বেলেঞ্চ ডায়েট খাব লাগে, বেলেঞ্চ ডায়েট খাব লাগে। বেলেঞ্চ ডায়েট কি হয়? বেলেঞ্চ ডায়েটে হ'ল এইটো, যেতিয়া আমাৰ খাদ্য বস্তুত আটাইকেইটা